हेलो एवरीवन, वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 10 মানৱ কল্যাণত অণুজীৱ। আজি আমি চেপ্টাৰৰ সাৰাংশ পঢ়িম, চেপ্টাৰ ৰিভাইজ কৰিম। পৃথিৱীৰ অণুজীৱবিলাক জীৱ জগতৰ অতি গুৰুত্বপূৰ্ণ উপাদান। এতিয়া পৃথিৱীত যিবোৰ অণুজীৱ আছে, পৃথিৱীৰ অণুজীৱ দুই প্ৰকাৰৰ থাকে। এবিধে ৰোগ উৎপাদন কৰে, আনবিধে ৰোগৰ পৰা বা পৰিৱেশ প্ৰদূষণৰ পৰা বিভিন্ন ধৰণৰ অসুবিধাৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। গতিকে জীৱ জগতৰ এটা গুৰুত্বপূৰ্ণ উপাদান বুলি কোৱা হৈছে অণুজীৱসমূহক। সকলো জীৱই ৰোগ সৃষ্টিকাৰী নহয়, অণুজীৱই। তাৰমানে যিমান অণুজীৱ আছে পৃথিৱীত গোটেইবোৰে ৰোগ সৃষ্টিকাৰী নহয়। আমি চেপ্টাৰ 8ত পঢ়িছিলোঁ ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰৰ বিষয়ে, যিবোৰে বিভিন্ন ধৰণৰ ভয়ানক ৰোগৰ সৃষ্টি কৰিছিল। কিন্তু গোটেইবোৰ অণুজীৱে যে ক্ষতিকাৰক তেনেকুৱা নহয়। বহু সংখ্যক এনেকুৱা অণুজীৱ আছে যিয়ে মানুহক সহায় কৰে জীয়াই থকাৰ কাৰণে। বহু অণুজীৱ মানুহৰ বাবে উপকাৰী। আমি প্ৰায় প্ৰতিদিনে অণুজীৱ আৰু অণুজীৱৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ। আমি আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো মুহূৰ্ততে কিছুমান অণুজীৱৰ পৰা ব্যৱহাৰ কৰা সামগ্ৰী বা বস্তু আমি ব্যৱহাৰ কৰোঁ। যেনেকুৱা এণ্টিবায়'টিক যিবোৰ আছে, এণ্টিবায়'টিকবোৰ অণুজীৱৰ পৰা প্ৰস্তুত কৰা হয়, যিবোৰ ব্যৱহাৰ কৰি পেলাই আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিজক বচাব পাৰোঁ। তাৰপিছত লেক্টিক এচিড বেক্টেৰিয়া গাখীৰত থাকে আৰু সিহঁতে গাখীৰক দৈলৈ ৰূপান্তৰিত কৰে। লেক্টিক এচিড বেক্টেৰিয়া লেক্টোবেচিলাছ যিটো আছে, লেক্টোবেচিলাছ বেক্টেৰিয়াটো গাখীৰত থকা এটা গুৰুত্বপূৰ্ণ এটা সহায়কাৰী বেক্টেৰিয়া, যিটো বেক্টেৰিয়াই গাখীৰক দৈত পৰিণত কৰাত সহায় কৰে। পাউৰুটি প্ৰস্তুত কৰিবলৈ তৈয়াৰ কৰা ময়দাৰ লদা বা মিশ্ৰণৰ কিণ্বন চেক্কাৰ'মাইচেছ নামৰ এবিধ ইষ্টে কৰে। এতিয়া পাউৰুটি বনাবলৈ ময়দাৰ যিটো লদা বনোৱা হয়, লদাটো কিছু সময়ৰ কাৰণে থৈ দিয়া হয়। থৈ দিয়াৰ পিছত তাতে এবিধ চেক্কাৰ'মাইচিছ নামৰ এবিধ ইষ্টে আহি পেলাই তাতে কিণ্বন প্ৰক্ৰিয়া কৰে। কিণ্বন প্ৰক্ৰিয়া যিটো অবাধ শ্বসন হয় অক্সিজেনৰ অনুপস্থিতিত, এবিধ বেক্টেৰিয়াই ময়দাৰ লদাত কি কৰে, ইহঁতক ফ্লাফি বনাই, ইহঁতক ফুলা ফুলা বনোৱাত সহায় কৰে। কিছুমান আহাৰ যেনে দোচা, ইডলি আদিও অণুজীৱৰ সহায়ত কিণ্বিত কৰা চাউল বা মাহজাতীয় শস্যৰ মিশ্ৰণৰ পৰা প্ৰস্তুত কৰা হয়। বহু ধৰণৰ এনেকুৱা আহাৰ আছে, যেনেকুৱা চাউথ ইণ্ডিয়ান দোচা, ইডলি, এইবোৰো অণুজীৱৰ সহায়ত কিণ্বিত হৈ পেলাইহে প্ৰস্তুত হয়। সেইকাৰণে এইবোৰ ফ্লাফি হয়। এইটো যিটো ফ্লাফিনেছটো যে আহে, সেইটো অণুজীৱৰ পৰা আহে। চেক্কাৰ'মাইচিছ যিটো ইষ্ট আছে, ইষ্টৰ পৰা আহে। চীজৰ গঠন, গোন্ধ আৰু সোৱাদ কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল। চীজ যে আছে, চীজ বিভিন্ন ধৰণৰ আছে। ছফ্ট চীজ, হাৰ্ড চীজ, ইহঁতৰ যিটো স্মেলটো বেলেগ বেলেগ ধৰণৰ হয়। আৰু চীজটো হাৰ্ড হ'ব নে ছফ্ট হ'ব বা ইয়াৰ সুগন্ধিটো কেনেকুৱা হ'ব, সেইটোও ডিচাইড কৰে অণুজীৱই। বহু উদ্যোগত আৰু ঔদ্যোগিক কামত ব্যৱহৃত বিভিন্ন জৈৱিক এচিড যেনে লেক্টিক এচিড, এচিটিক এচিড, এলকহল কিছুমান অণুজীৱৰ সহায়ত প্ৰস্তুত কৰা হয়। ঔদ্যোগিক কামত ইণ্ডাষ্ট্ৰী যিবোৰ আছে, ইণ্ডাষ্ট্ৰীসমূহত লেক্টিক এচিড, এচিটিক এচিড, এলকহল, এইবোৰ যিবোৰ ঔদ্যোগিক সামগ্ৰী আছে, এলকহলৰ ভিতৰত যিকোনো ধৰণৰ এলকহল আছে। ইয়াতে হুইস্কি, ৰাম, যিকোনো ধৰণৰ এলকহল প্ৰস্তুতকৰণত অণুজীৱৰ প্ৰয়োজন হয়। অণুজীৱৰ সহায়ত এলকহল প্ৰস্তুত কৰা হয়। তাৰপিছত অতি গুৰুত্বপূৰ্ণ হৈছে যে মেডিচিনত অণুজীৱৰ ভূমিকা কি। পেনিচিলিনৰ নিচিনা প্ৰতিজৈৱিক কিছুমান অণুজীৱৰ পৰা উৎপাদন কৰা হয় আৰু এইবোৰে অপকাৰী ৰোগ সৃষ্টিকাৰী অণুজীৱবিলাকক ধ্বংস কৰাত সহায় কৰে। যিবোৰ এণ্টিবায়'টিক মেডিচিন, আজিকালি যিবোৰ এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয়, প্ৰথম যিটো এণ্টিবায়'টিক আছিল সেইটোৰ নাম আছিলে পেনিচিলিন। পেনিচিলিনটোৱে বিষাক্ত কিছুমান ৰোগৰ পৰা আমাক বচাব পাৰে। আমাৰ দৈনন্দিন
দৈনন্দিন জীৱনত এনেকুৱা বহু ৰোগ হয় যেতিয়া আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁ। এণ্টিবায়'টিক ব্যৱহাৰ কৰি পেলাই আমাৰ ভিতৰত যিটো ৰোগৰ অনুজীৱ সোমাইছে সেই অনুজীৱটোক আমি মাৰি পেলাবলৈ সক্ষম হওঁ আৰু আমি নিজকে বচাবলৈ সক্ষম হওঁ। চ' প্ৰথম যিটো এণ্টিবায়'টিক আছিল সেইটো আছিল কি পেনিচিলিন। এতিয়া পেনিচিলিন যিটো আছিলে এইটো এক্সিডেণ্টেলি সৃষ্টি হৈছিলে যেতিয়া চাইণ্টিষ্টজনে তোমাৰ এক্সপেৰিমেণ্ট কৰি আছিলে বেলেগ কিবা এটা বস্তুৰ ওপৰত, তেতিয়া তেওঁ পেনিচিলিনটো এক্সিডেণ্টেলি প্ৰস্তুত হৈছিলে। আৰু আজিকালি এনেকুৱা বহুত ধৰণৰ এণ্টিবায়'টিক আছে যিবোৰ আমি আমাৰ ৰোগৰ পৰা আমি নিজকে হাত সাৰিবলৈ ব্যৱহাৰ কৰোঁ। বহু সংক্ৰামক ৰোগ যেনে ডিপথেৰিয়া, হুপিং কাহ, নিউমোনিয়া আদি নিয়ন্ত্ৰণত প্ৰতিজৈৱিকবোৰ এক উল্লেখযোগ্য ভূমিকা পালন কৰে। চ' সংক্ৰামক ৰোগ যিবোৰ আছে, যিবোৰক এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে সহজে গুচি যাবলৈ পাৰে, সেইবোৰ ৰোগৰ ক্ষেত্ৰত প্ৰতিজৈৱিক ব্যৱহাৰ কৰা হয়। প্ৰতিজৈৱিক মানে হৈছে এণ্টিবায়'টিক যিবোৰ আছে, এণ্টিবায়'টিকবোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শতাধিক বছৰ জুৰি পুতিজল উপচাৰণ কাৰ্যত অনুজীৱক ব্যৱহাৰ কৰি অহা হৈছে আৰু এক্টিভেটেড স্লাছ প্ৰস্তুতৰ যোগেদি বৰ্জনীয় পানী পৰিষ্কাৰ আৰু নিষ্কাশন কৰা হয়। এতিয়া মষ্ট ইম্পৰ্টেণ্ট পুতিজল যিবোৰ আছে, তাৰমানে যিবোৰ গেলা পচা বস্তু আছে। এতিয়া গেলা পচা বস্তুবোৰ যদি আমি ডিৰেক্টলি পানীত এৰি দিওঁ তেতিয়াহ'লে পানী যথেষ্ট পৰিমাণে প্ৰদূষিত হয়। গতিকে পুতিজল উপচাৰণ কৰিব লাগে। প্ৰথমতে পুতিজল উপচাৰণ মানে হৈছে তোমাৰ ট্ৰিটমেণ্ট। পুতিজলটোক প্ৰথমতে তুমি ট্ৰিটমেণ্ট কৰাব লাগিব। তাৰপিছত যেতিয়া ইয়াৰ পলিউশ্যন কৰিব পৰা কেপাচিটিটো কমি আহিব তেতিয়াহে ইয়াক ক'ৰবাত এৰি দিব লাগে। এতিয়া ইয়াক কমাব কোনে? ইয়াৰ যিটো হাৰ্মফুল ইফেক্ট আছে, ইফেক্টটো কমাই কোনে? ইফেক্টটো কমাই আমাৰ যিবোৰ অনুজীৱ আছে। এই অনুজীৱবোৰক কি কৰা হয়? পুতিজলত এৰি দিয়া হয়। যেতিয়া অনুজীৱবোৰ পুতিজলত যায়, গৈ পেলাই ইহঁতে সেই যিবোৰ পুতিজলত যিবোৰ লেতেৰা বস্তু আছে সেইবোৰক সিহঁতে নিজৰ কাৰণে ব্যৱহাৰ কৰে। সিহঁতে অবাধ শোষণ কৰি পেলাই সেই পুতিজলসমূহ লাহে লাহে নোহোৱা কৰি দিয়ে। যেতিয়া তাত বিঅ'ডিৰ পৰিমাণ, বায়'লজিকেল অক্সিজেন ডিমাণ্ডৰ পৰিমাণ কমি আহে তেতিয়া আমি গম পাওঁ যে ইয়াতে পুতিজল যিবোৰ আছে পুতিজলৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ হৈছে। বা স্লাছ প্ৰস্তুতৰ যোগেদি বৰ্জনীয় পানী পৰিষ্কাৰ কৰে। ইণ্ডাষ্ট্ৰীৰ পৰা যিবোৰ বৰ্জনীয় পানী আহে, পানীসমূহত যথেষ্ট পৰিমাণে হাৰ্মফুল ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ থাকে। চ' এই ক্ষতিকাৰক পদাৰ্থসমূহক পৰিষ্কাৰ কৰাটো ইহঁতে অনুজীৱসমূহে সহায় কৰে। মিথানজেনবিলাকে জৈৱিক পদাৰ্থবিলাকৰ পচন ঘটাই মিথেন গেছ উৎপন্ন কৰে। মিথানজেন হৈছে অনুজীৱৰ গ্ৰুপ যিবোৰে জৈৱিক পদাৰ্থবোৰক পচন ঘটায়, সেইবোৰক মিথানজেন বুলি কোৱা হয়। আৰু মিথানজেনৰ পৰা প্ৰস্তুত হোৱা প্ৰথমটো যিটো জৈৱ গেছ আছে সেইটো হৈছে মিথেন গেছ। গ্ৰাম্য অঞ্চলত জৈৱ গেছ শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়। জৈৱ গেছ, বায়'গেছ বা ইয়াক গোবৰ গেছ বুলিও কোৱা হয়। এই যিটো গোবৰ গেছ আছে, গোবৰ গেছটো গাঁও অঞ্চলত য'ত গৰুসমূহ পোহা হয় তাতে এটা শক্তিৰ উৎস হিচাপে কাম কৰে। ইয়াক লাইটিনিঙৰ কাৰণে, কুকিঙৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায়। ইয়াত চিপ হয়, ইয়াতে খৰচ কম হয় আৰু প্ৰদূষণ ডিছএডভান্টেজো যথেষ্ট পৰিমাণে কম হোৱা দেখিবলৈ পোৱা যায়। আৰু এই গোবৰ গেছ বা জৈৱ গেছ প্ৰস্তুতকৰণতো অনুজীৱৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ যেতিয়া গোবৰসমূহ টেংকত দিয়া হয়, তাতে গৈ পেলাই তাতে অনুজীৱো কিছুমান এৰি দিয়া হয়, যিবোৰ অবাধ শোষণ কৰা অনুজীৱ হয়। সেই অনুজীৱবোৰে গোবৰৰ পৰা গেছ প্ৰস্তুত কৰাত সহায় কৰে। অনুজীৱবিলাকক নাশক জীৱবোৰ ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা হয়, যাক জৈৱ নিয়ন্ত্ৰণ বোলা হয়। অনুজীৱবিলাকক নাশক জীৱ
তাৰমানে ধ্বংসকাৰী জীৱ হিচাপে ব্যৱহাৰ কৰা হয়, যিয়ে জৈৱ নিয়ন্ত্ৰণত সহায় কৰে। জৈৱ নিয়ন্ত্ৰণ পদ্ধতিয়ে বিষাক্ত কীটনাশক দ্ৰব্যসমূহৰ প্ৰচলন হ্ৰাস কৰিছে। জৈৱ নিয়ন্ত্ৰণ যিবোৰ পদ্ধতি আছে, জৈৱ নিয়ন্ত্ৰণ পদ্ধতিয়ে বিষাক্ত কীটনাশক, জৈৱ নিয়ন্ত্ৰণ মানে কি, যাৰ দ্বাৰা পলিউশ্যন কণ্ট্ৰল কৰা হয়, কীটনাশক, তাৰপিছত পতংগনাশক যিবোৰ ব্যৱহাৰ কৰি পেলাই আমি যিবোৰ আনৱান্টেড প্লাণ্টছ যদি আমাৰ খেতিত গজিছে, আমাৰ উদ্ভিদৰ ওচৰে পাঁজৰে গজিছে, সেইবোৰক আমি মাৰি পেলাওঁ। যদি কোনোবা পতংগই আমাৰ খেতিক অপকাৰ কৰিছে, সেইবোৰৰ কাৰণে আমি ইনছেক্টিচাইড, পেষ্টিচাইডছ এইবোৰ ব্যৱহাৰ কৰোঁ। চ' এই জৈৱ নিয়ন্ত্ৰণ পদ্ধতিৰ দ্বাৰা এই ৰাসায়নিক পদাৰ্থসমূহৰ ব্যৱহাৰ কমি আহিছে। আজিকালি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জীৱ সাৰ প্ৰয়োগৰ গুৰুত্ব বাঢ়িছে। আজিকালি মানুহে ৰাসায়নিক সাৰ যিবোৰ আছে, কেমিকেল যিবোৰ আছে, কেমিকেল ফাৰ্টিলাইজাৰ যিবোৰ আছে, সেইবোৰ ব্যৱহাৰৰ প্ৰতি গুৰুত্ব কমাই দিছে। কাৰণ মানুহ এতিয়া অৱগত হৈছে যে এইবোৰৰ পৰা কেনেদৰে আমাৰ ক্ষতি সাধন হৈ আছে, আমাৰ শাক পাচলি ক্ষতি সাধন হৈ আছে। আমি উশাহত ব্যৱহাৰ কৰা বায়ুটো প্ৰদূষিত বায়ু আমি গ্ৰহণ কৰিছোঁ, পানীটো প্ৰদূষিত হয়, যি আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। গতিকে মানুহে আজিকালি ৰাসায়নিক পদাৰ্থবোৰৰ পৰিৱৰ্তে জৈৱ সাৰ, জৈৱ ফাৰ্টিলাইজাৰ, বায়' ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰাত গুৰুত্ব দিছে। মানুহৰ দৈনন্দিন জীৱনত অণুজীৱৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি গৈছে। সঁচাকৈয়ে অণুজীৱবিলাক মানৱ কল্যাণৰ অৰ্থে মুখ্য ভূমিকা পালন কৰে। চ' প্ৰতিটো দিনে যিটো অণুজীৱৰ ব্যৱহাৰ আমাৰ সমাজত, মানৱ সমাজত, মানৱ কল্যাণৰ বাবে অণুজীৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আমি খোৱা বস্তুৰ পৰা আৰম্ভ কৰি আমাৰ যিবোৰ পুতিজল আছে, নিষ্কাশিত বৰ্জনীয় পানী আছে, সেইবোৰ ট্ৰিটমেণ্ট কৰালৈকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই অণুজীৱসমূহে। চ' ইয়াতে আমাৰ চেপ্টাৰ যিটো সাৰাংশ আছিলে সেইটো কমপ্লিট হৈ গৈছে। নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ'সমূহ হোৱাটছআপ, ফেচবুকত শ্বেয়াৰ কৰিব পাৰা। লগতে চেনেল ছাবস্ক্ৰাইব কৰিবা প্লিজ। অ'কে, থেংক ইউ।